গ্ৰন্থকাৰ আমাৰ কবিৰ শইকীয়াৰ বাঘবেটা সংস্কৃতিৰ শিপা বিচাৰি এই গ্ৰন্থখনৰ উন্মোচনী সভাত উন্মোচক হিচাপে থাকি মই আনন্দিত। সেইকাৰণে যে আমাৰ সমষ্টিৰ প্ৰাণ জামুগুৰি বাৰেচৰীয়া ভাওনা গৌৰৱৰে গৌৰৱান্বিত, বৰপুখুৰীৰ পাৰৰ বিহুমেলা আৰু বাঘবেটা এই সংস্কৃতিৰ কাৰণে জামুগুৰিত প্ৰায় মানুহেই জানে। গতিকে ইয়াক আচলতে গ্ৰন্থ আকাৰে লিখি উলিয়াটো হয়তো কোনেও তেনেকৈ অনুভৱ কৰা নাছিলে। কবিৰ শইকীয়াই যি এক পদক্ষেপ ল'লে আৰু যথেষ্টখিনি কষ্ট কৰিছে, তথ্য সংগ্ৰহ কৰিছে তেওঁলৈ মই ধন্যবাদ জনাইছোঁ। অন্ততঃ ই হেৰাই নাযায়, লিপিবদ্ধ হৈ থাকিল আৰু নতুন প্ৰজন্মইও এইখিনি জানিব পাৰিব আৰু আমাৰ অঞ্চলটোৰ এই গৌৰৱ এই গ্ৰন্থখনৰ জৰিয়তে আমি সকলোৱে জানিব পাৰিম বা ই এটা লিপিবদ্ধ হৈ থাকি গ'ল। আৰু মই আহ্বান জনাম, আৰু কাহিনী আছে বাঘবেটা সম্পৰ্কত, সেইখিনিও তেওঁ সংগ্ৰহ কৰক, কৰি পেলাই এই অঞ্চলৰ বাঘবেটাৰ শিপা বিচাৰি যি এটা গৌৰৱ তেওঁ ৰাখিছে আৰু চেষ্টা কৰক ইয়াক যাতে আৰু সুন্দৰকৈ উপস্থাপন কৰিব পাৰে। গতিকে তেওঁলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগে লগে জামুগুৰিৰ অন্যান্য ক্ষেত্ৰত যিখিনি গৌৰৱ আছে সাংস্কৃতিক জগতখনত, সেইখিনিও তথ্যভিত্তিক তেওঁ লিখনিৰে আৰু লগতে যদি আনেও কৰে, এইটো আচলতে আমাৰ এটা নৈতিক দায়িত্বই আছে যে আমাৰ এই কথাবিলাক হেৰাই যাবগৈ, নহ'লে সাধু কথাৰ নিচিনা হ'ব। কিন্তু তথ্য যিহেতু আছে, ইয়াতে ফটো যথেষ্টখিনি তেওঁ আহৰণ কৰিছে, ইয়াতে দিছে এই গ্ৰন্থখনত। গতিকে আমি বিচাৰিছোঁ এনেধৰণে আমাৰ গৌৰৱবিলাক লিপিবদ্ধ হওক, আমাৰ নতুন প্ৰজন্মই জানিব, এইটো কেতিয়াও হেৰাই নাযায়। গতিকে মই তেওঁলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, জামুগুৰিৰ সন্তান হিচাপে জামুগুৰিৰ গৌৰৱখিনি ৰক্ষা কৰা আৰু ইয়াৰ গৰিমা বৃদ্ধি কৰাৰ চেষ্টা কৰাৰ কাৰণে। চৰকাৰেতো বিভিন্ন পদক্ষেপ লৈ আহিছে। অসমখনৰ যি গৌৰৱোজ্জ্বল ইতিহাস আছে, বীৰ বীৰংগনাসকলৰ যিবিলাক বীৰত্বৰ কাহিনী আছে, আমাৰ সাংস্কৃতিক বা ক্ৰীড়াৰ দিশতো যিখিনি আছে, সেইখিনি সংৰক্ষণ কৰা, সেইখিনি বা তথ্য সহকাৰে ৰখাৰ আৰু তেনেকৈ তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰি আহিছে। গতিকে আমিও এই কথাখিনি সাংস্কৃতিক মন্ত্ৰালয়ত আমি জনাম, গতিকে তেওঁলোকে নিশ্চয় চিন্তা কৰিব। যেনেকৈ আপোনালোকে অলপ দিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে, দেখিছোঁ যে 42 চনৰ 20 আগষ্ট দিনটো চতিয়া থানা সেই পতাকা উত্তোলনৰ বা ব্ৰিটিছৰ সেই শাসনত দিনত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাইজে যেনেকৈ থানা ঘেৰাও কৰি পেলাই সেই গৌৰৱ অৰ্জন কৰিলে, তাৰতো কোনো ধৰণৰ স্বীকৃতি নাছিল, চৰকাৰে স্বীকৃতি দিলে আৰু সাংস্কৃতিক মন্ত্ৰালয়ত জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে এইখিনি গোটেই সংগ্ৰহ কৰিবৰ কাৰণে। গতিকে এই বিষয়ে মই অৱগত কৰিম, চৰকাৰ দৃষ্টিগোচৰ কৰিম। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।